হেল্ল' হে নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ জানিবলৈ চেষ্টা কৰিম নো কণ্টেক্ট চিটুৱেশ্যনত থকা ব্যক্তিসকলৰ অনাগত দিনত ৰিইউনিয়ন হোৱাৰ সম্ভাৱনা কিমান ভিডিঅ'টো 90 ডেজৰ ওপৰত থকা ব্যক্তিসকলে কাইণ্ডলি কণ্টিনিউ নকৰিব ভিডিঅ'টো তেওঁলোকৰ কাৰণে নহয় 90 ডেজৰ তলত থকা ব্যক্তিসকলে কণ্টিনিউ কৰক মই তেওঁলোকৰ কাৰণেহে বনাইছোঁ চ' মই সফল কৰিছোঁ ধ্যান কৰিব মনবোৰ পজিটিভ কৰিব এনাৰ্জি ডেফিনেটলি কানেক্ট কৰি ল'ব যাৰ ফলত মোৰ সুবিধা হয় আপোনাৰ এনাৰ্জিৰ সৈতে কানেক্ট কৰিবৰ কাৰণে অতি সহজে মই লিখি দিম কেপশ্যনত কেনেধৰণে আপুনি এনাৰ্জি সঠিকভাৱে কানেক্ট কৰিব পাৰে ক্লেইম কেনেকৈ কৰিব লাগে কেপশ্যনটো ৰিড কৰি চাব মই সফল কৰিছোঁ জানিব বিচৰা ব্যক্তিজনৰ নামটো মনতে তিনিবাৰ লৈ এবাৰ ভিজুৱেলাইজ কৰক তেওঁ ডেফিনেটলি ৰিইউনিয়ন হ'ব অলপ সময় লাগিব পাৰে কিন্তু আপোনালোকৰ মাজত ৰিইউনিয়ন হ'ব তেওঁ আহি আছে আপোনাৰ ফালে শ্ল'লি একেবাৰে লাহে লাহে তেওঁ বহুতখিনি তেওঁ চিন্তা চৰ্চা কৰি আছে তেওঁ ডেফিনেটলি উভতি আহিব কামিং ডেজত নিয়াৰ ফিউচাৰত আপোনাৰ পাৰ্চনে আপোনাৰ সৈতে আকৌ আগৰ নিচিনাকৈ সম্বন্ধটো গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিব আগতে আপোনালোক যেনেকৈ আছিলে ঠিক তেনেকৈ তেওঁ থাকিব বিচাৰিব তেওঁ এটা সিদ্ধান্ত ল'বলৈ বিচাৰিছে কিন্তু অকণমান ৰৈ অলপ ভাবি চিন্তি পেলাই অ'কে তেওঁক চিন্তা চৰ্চা কৰি থকাৰ এটা এনাৰ্জি মই ষ্ট্ৰংলি দেখিবলৈ পাইছোঁ তেওঁ ডেফিনেটলি আপোনাৰ সৈতে আচলতে তেওঁ এটা নতুন আৰম্ভণি বিচাৰিব ৰিইউনিয়ন নিউ বিগিনিং বিচাৰিব সময়ৰ লগে লগে কানেকশ্যনটোত এটা গতি আহিব অ'কে আৰু সময়ৰ লগে লগে তেওঁৰ আপোনাৰ পাৰ্চনৰ এই কানেকশ্যনটোৰ প্ৰতি আপোনাৰ প্ৰতি তেওঁৰ ধাৰণাবোৰ সলনি হৈছে অ'কে এটা পজিটিভ তেওঁৰ ধাৰণাবোৰ পজিটিভ হৈ উঠাৰ এটা মই ষ্ট্ৰং এনাৰ্জি দেখিবলৈ পাইছোঁ আৰু তেওঁ এটা হোপ ৰাখিছে এটা আশা ৰাখিছে যিটো আশা আপুনি হয়তো ৰখা নাই কিন্তু আপোনাৰ পাৰ্চনৰ এতিয়াও আপোনাৰ ওপৰত আশা আছে এই কানেকশ্যনটোৰ ওপৰত আশা আছে ওপৰৱালাৰ ওপৰতো তেওঁৰ এটা ভৰসা আছে যেন সকলো আকৌ আগৰ নিচিনাকৈ ঠিক হৈ পৰিব ডেফিনেটলি তেওঁ আগতেও ভাবিছিল এতিয়াও ভাবে যে সকলো ঠিক হৈ যাব আগৰ দৰে যদিওবা এই সময়খিনিত মানে কাৰেণ্ট টাইমত এটা এই ৰিলেশ্যনশ্বিপটোক লৈ আপোনালোকৰ মাজত মই লেক অফ ক্লিয়াৰিটিৰ এনাৰ্জি দেখিবলৈ পাইছোঁ কিন্তু তথাপিও আপোনাৰ পাৰ্চনৰ মনত সেই হোপখিনিয়ে সেই আশাখিনিয়ে সম্বন্ধটো এডাল ভাল পোৱাৰ এডাল বিশ্বাস এডাল ভাল পোৱাৰ এনাজৰীৰে বান্ধি ৰাখিব শব্দবোৰ অলপ খেলি মেলি হ'ব পাৰে দেই মিলাই ল'ব ভাল পোৱাৰ এনাজৰীৰে তেওঁ বান্ধি ৰাখিবলৈ চেষ্টা কৰিব আগতেও কৰিছিলে এতিয়া যদিও তেওঁ আপোনাৰ পৰা আঁতৰি আছে কিন্তু মনত তেওঁ আশা এৰি দিয়া নাই ভৱিষ্যতলৈও তেওঁ এই সম্বন্ধটো এডাল ভাল পোৱাৰ এনাজৰীৰে বান্ধি ৰাখিবৰ কাৰণে তেওঁ যত্ন কৰিব তেওঁ চেষ্টা কৰিব মাত্ৰ আপুনি আশা এৰি নিদিব অ'কে আৰু আপুনি নিগেটিভ নহ'ব এই কানেকশ্যনটোক লৈ অনবৰতে নিগেটিভ চিন্তা কৰি নাথাকিব বা অভাৰ থিংকিং নকৰিব ডেফিনেটলি আপোনালোকৰ মাজত এটা ফ্ৰেছ নিউ ষ্টাৰ্ট আহি আছে নিউ বিগিনিং হ'ব নিউ ষ্টাৰ্ট হ'ব চ' ক্লেইম কৰিব এনাৰ্জি খুবেই পজিটিভ কিন্তু কাৰেণ্ট টাইমত আপোনাৰ এনাৰ্জিটোহে মই আচলতে নিগেটিভ পাইছোঁ ষ্ট্ৰেছ অভাৰ থিংকিং এনেকুৱা ধৰণৰ কিছুমান আৰু অনবৰতে এটা নিগেটিভ মাইণ্ডছেট লৈ থকাৰ এটা মই এনাৰ্জি দেখিবলৈ পাইছোঁ আচলতে আপোনাক প্ৰয়োজন আছে নিগেটিভ নহয় আপুনি আপোনাৰ অভাৰ থিংকিঙৰ ওপৰত ৱৰ্ক কৰক ছেল্ফ ফ'কাছ কৰক ছেল্ফ লাভ কৰক নিজৰ ওপৰত ফ'কাছ কৰিবলৈ লওক অনবৰতে এই কানেকশ্যনটোৰ যিমানে আপুনি নিগেটিভলি ভাবি আছে নিগেটিভ হৈ আছে সিমানে এনাৰ্জিত এটা ব্লকেজেছৰ সৃষ্টি হৈ আছে
অ'কে চ' এনাৰ্জি বেলেঞ্চ কৰিবৰ কাৰণে আপুনি নিজৰ ওপৰত ধ্যান দিয়ক, আপোনাৰ নিজৰ ওপৰত ধ্যান দিয়ক, চেল্ফ ফ'কাছ কৰক, চেল্ফ লাভ কৰক, নিজৰ কামত ফ'কাছ কৰক, চাব নিজে নিজে সকলোখিনি ঠিক হৈ পৰিব। চ' মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। এনাৰ্জি ক্লেইম কৰিব। থেংক ইউ ছ' মাছ।